Hello friends, no TET, no DLED, no BEd. লৈ আহিছো আপোনালোকলৈ টিচিং নন টিচিংৰ প্ৰায় ৭,২০০কৈও অধিক পদৰ খবৰ। অৱশ্যে সময় কম, আপোনালোকে ভিডিওটি আজিয়ে স্কিপ নকৰাকৈ শেষলৈকে চাই খুব কম সময়তে আটাইখিনি কথা বুজি ল'ব। আৰু এইবাৰ অসম শিক্ষা বিভাগৰ পৰাও বহুত ভাল খবৰ আহিছে বন্ধু বান্ধৱীসকল, কিয়নো এইবাৰ শিক্ষা বিভাগত সকলোৱে চাকৰি পাব। এখন নোটিছ আছে, মই আপোনালোকক নোটিছখনো দেখুৱাম। আনহাতে 2026-27ত অসম টেট বা টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট অনুষ্ঠিত হ'বনে নহয় এই সম্পৰ্কেও আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। চেনেলত প্ৰথমবাৰ অহাসকলে ভিডিঅ'টি ভাল পালে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু ভিডিঅ'টি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতেও হোৱাটছআপ ষ্টেটাছ বা ফেচবুকৰ জৰিয়তে শ্বেয়াৰ কৰিব। এতিয়া আহিছো মেইন প্ৰসংগলৈ বন্ধু বান্ধৱীসকল। যিহেতু এই বৰ্তমান সময়ত DLED বা BEd নোহোৱাকৈ শিক্ষা বিভাগত চাকৰি কৰাটো একেবাৰে অসম্ভৱ, কিয়নো অসম শিক্ষা বিভাগৰ পৰা নন টিচিং পোষ্ট খুব কমে আহে, চেণ্ট্ৰেলৰ পৰাহে আহে নন টিচিং পোষ্ট। বৰ্তমান সময়তো মই যে আপোনালোকক লিখি দিছো নো টেট, নো DLED, নো BEd, চেণ্ট্ৰেলৰ পৰা আহিছিলে ৭,২০০কৈও অধিক ভেকেঞ্চি। কি বিভাগৰ পৰা আহিছিলে চেণ্ট্ৰেলৰ সেইটোও জনাম। প্ৰায় নন টিচিংৰ কিমান ভেকেঞ্চি আছে? ১৬২০টা পোষ্ট। কি আছে? হোষ্টেল ৱাৰ্ডেন মেল, হোষ্টেল ৱাৰ্ডেন ফিমেল ষ্টাফ নাৰ্ছ, একাউণ্টেণ্ট, জুনিয়ৰ ছেক্ৰেটেৰিয়েট এছিষ্টেণ্ট, লেব এটেণ্ডেণ্ট। ক্লাছ 10ৰ পৰা আৰম্ভ কৰি ক্লাছ 12 ছায়েন্স, গ্ৰেজুৱেট বা নাৰ্ছ পঢ়া বা যিসকলে BSc পঢ়িছে তেওঁলোক সকলোৱে, বা যিসকলে একাউণ্টেণ্টৰ বাবে কমাৰ্চৰ পৰা ডিগ্ৰী পঢ়িছে তেওঁলোক সকলোৱে আবেদন কৰিব পাৰিব। প্ৰায় ১৬২০টা পোষ্ট আছে এই নন টিচিঙৰ পোষ্ট। বন্ধুসকল, এইখিনি ভেকেঞ্চি আহিছিলে ক'ৰ পৰা? এইখিনি ভেকেঞ্চি আহিছিলে নেশ্যনেল এডুকেশ্যন ছ'চাইটি ফৰ ট্ৰাইবেল ষ্টুডেণ্টছ বিভাগৰ পৰা। ইয়াতে সকলো কেটেগৰীৰ কেণ্ডিডেটে আবেদন কৰিব পাৰে, এনেকুৱা নহয় যে নেশ্যনেল এডুকেশ্যন ছ'চাইটি ফৰ ট্ৰাইবেল ষ্টুডেণ্টছ বুলি কোৱাৰ লগে লগে কেৱল ট্ৰাইবেলেহে আবেদন কৰিব পাৰিব, কাৰণ ইয়াতে সকলো কেটেগৰীৰ কেণ্ডিডেটৰ বাবে ভেকেঞ্চি ৰিজাৰ্ভ আছে। টোটেল ৭,২৬৭টা পোষ্টৰ নন টিচিঙৰে বন্ধুসকল মই আপোনালোকক ইতিমধ্যে জনাইছোঁ ১৬২০টা পোষ্ট আছে। বাকী যিখিনি ৭,২৬৭টা সেইখিনি টিচিঙৰ পোষ্ট হয়। তাত আপোনালোকে যিসকলে BEd কৰিছে বা টেট পাছ কৰিছে বা DLED কৰিছে আপোনালোকে আবেদন কৰিব পাৰিব। বিশেষকৈ BEd MSc সকলে আবেদন কৰিব পাৰিব। বন্ধুসকল, ভিডিঅ'ৰ ডেছক্ৰিপশ্যন চেক কৰিব। ডেছক্ৰিপশ্যনত মই এপ্লাই লিংকছটো দি দিছোঁ। 23 অক্টোবৰ লাষ্ট ডেট হয়। এটা দুখৰ বিষয় যে এপ্লিকেশ্যন ফি নন টিচিঙৰ ১৫০০ টকা হয় সকলো পদৰ বাবে। গতিকে আপোনালোকে আবেদন কৰাৰ আগত এবাৰ ভাবি চাব আবেদন কৰে নে নকৰে। যদি কৰে 23 অক্টোবৰৰ ভিতৰত আবেদনটো কৰি ল'ব। ডেছক্ৰিপশ্যনতে অফিচিয়েল এডভাৰটাইজমেণ্ট আৰু অফিচিয়েল এপ্লাই লিংকছটো লাভ কৰিব। এতিয়া আহিছোঁ নেক্সট যিটো গুৰুত্বপূৰ্ণ প্ৰসংগ বন্ধু বান্ধৱীসকল, সেইটো গুৰুত্বপূৰ্ণ প্ৰসংগলৈ, কিয়নো এইবাৰ অসম শিক্ষা বিভাগৰ পৰা আহিছে এটা গুৰুত্বপূৰ্ণ জাননী। সেই জাননীখন মই আপোনালোকক দেখুৱাই দিছোঁ, চাব। জাননীত কি লিখা আছে স্পষ্টকৈ, যিসকলে এই সদ্য ঘোষিত গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰত চাকৰি লাভ কৰিলে, তেওঁলোকে যদি LP UPত চাকৰি কৰি আছিলে বা LP UPটো নাম আহিছিলে, তেতিয়াহ'লে নিজৰ নামটো LP UPৰ পৰা উইথড্ৰ কৰিবলৈ এই জাননীখনৰ জৰিয়তে ৰিকুৱেষ্ট কৰিছে। কিয়নো যিয়ে গ্ৰেজুৱেট টিচাৰ বা পোষ্ট গ্ৰেজুৱেট টিচাৰত পাইছে তেওঁ গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেটতে কৰিব, কিহত নকৰে LP UPত আৰু কৰি নাথাকে। তেওঁ নিজৰ নামটো উইথড্ৰ কৰি লোৱাৰ লগে লগে বেলেগ এজন নিবনুৱাৰ মুখত হাঁহি বিৰিঙিব। গতিকে বন্ধু বান্ধৱীসকল, কি হ'ব ইয়াৰ জৰিয়তে প্ৰায় সকলোৱে চাকৰি লাভ কৰিব অভাৰলেপিঙৰ সমস্যাটো ৰোধ হোৱাৰ বাবে। এনেকৈ নহয় যে একেবাৰে প্ৰত্যেকজনে লাভ কৰিব, তথাপিতো বহুতে লাভ কৰিব, সেইটোৱে কোৱা হৈছে এই ভিডিঅ'ৰ জৰিয়তে। আনহাতে 2026-27তো বন্ধু বান্ধৱীসকল অসম টেট অনুষ্ঠিত হ'ব। হয়তো ভেকেঞ্চিৰ সংখ্যা কম হ'ব, যিহেতু এতিয়া অভাৰলেপিং নহয়। অভাৰলেপিং নোহোৱাৰ বাবে কি হৈছে, ভেকেঞ্চিটো ৰৈ নাযাব, গতিকে ভেকেঞ্চিৰ সংখ্যা কম হ'ব। কিন্তু প্ৰত্যেক বছৰেই যিহেতু বিভিন্ন শিক্ষকে বেলেগ চাকৰিলৈ গুচি যায় বা কিছুমান ৰিটায়াৰ হয়, গতিকে প্ৰত্যেক বছৰে টেট বা টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট অনুষ্ঠিত হৈয়ে থাকিব। আপোনালোকে চিন্তা কৰিব নালাগে, যিকোনো আপডেট আহিলে মই আপোনালোকক জনাই থাকিম। ভিডিঅ'টি আগলৈ শ্বেয়াৰ কৰিব আৰু আপোনালোকক যিসকলে ভিডিঅ'টি একেবাৰে শেষলৈকে চাইছে এইটো চাব। এইটো হ'ল আমাৰ যিকোনো 3rd গ্ৰেড বা 4th গ্ৰেড
ফৰ্থ গ্ৰেডৰ বাবেও ইয়াতে আছে তথাপিতো থাৰ্ড গ্ৰেডৰ বাবে বেস্ট হয় যিকোনো থাৰ্ড গ্ৰেড এক্সামৰ বাবে এইটো আমাৰ কমন মেথছৰ PDF হয় ইয়াতে 15টা চেপ্টাৰৰ ভাঙি পিটি ভালদৰে মেথছখিনি বুজাই দিয়া আছে আপোনালোকে এইটো লৈ পঢ়িব পাৰে ইয়াৰ পৰাই যিকোনো এক্সামতে ঘূৰাই পকাই আহি থাকে ভিডিঅ'টি আগলৈ শ্বেয়াৰ কৰিব ধন্যবাদ জয় অসম জয় হিন্দ